হয় পথ নে পথাৰ ধৰিবই নোৱাৰি যোগীখোপাৰ চলন্তাপাৰাৰ গৰাইমাৰীৰ এটা পথ জৰাজন্য এই পথটো এজাক বৰষুণ পৰাৰ লগে লগে পথাৰ সদৃশ্য হৈ পৰে। মোৰ সতীটো এক দৃশ্যাংশ দেখুৱাব। তেওঁলোকে কঠীয়া গাড়িছে এই পথটোত আৰু পথটোৰ এই দুৰৱস্থা। এই কঠীয়াই এক প্ৰমাণ কৰি দেখুৱাইছে যে পথটোৰ দুৰৱস্থা, কাৰণ পথ নহয় যেন এখন পথাৰহে, ধাননি পথাৰ। তেওঁলোকে কঠীয়া গাড়ি এইদৰে দেখুৱাই দিছে যে পথৰ দুৰৱস্থা, কাৰণ যি বঙাইগাঁও জিলাৰ টাপাটাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত বালাইপাৰা পঞ্চায়তৰ এই যি গৰাইমাৰী গাঁৱৰ এই পথৰ দুৰৱস্থা। এজাক বৰষুণ পৰাৰ লগে লগে পথাৰ সদৃশ্য হৈ পৰিছে এইটো পথত, আৰু এই পথত এতিয়া তেওঁলোকে কঠীয়া গাড়িছে, কাৰণ এই কঠীয়া হয়তো আপোনালোকে প্ৰমাণ কৰিব পাৰিব যে পথটোৰ দুৰৱস্থা। আৰু এই পথটোৰ কাৰণে জামৰ জঁট ভুগিবলগীয়া হৈছিল এই গাঁওবাসীয়ে। মোৰ লগত স্থানীয় গাঁৱৰ লোক আছে আৰু তেওঁৰ পৰা কিছু কথা জানিম। কি ক'ব আপোনাৰ? নিশ্চিতভাৱে এয়া দুৰ্ভাগ্যজনক কথা। আমি এই গাঁওখন আজিৰ গাঁওখন হয়, 1947 চনৰ আগৰ গাঁও। আমি কেইবাবাৰো আমাৰ বঙাইগাঁও উপায়ুক্ত মহোদয়ক আমি দাবী উত্থাপন কৰিছিলোঁ যে আপুনি হাত জোৰ কৰি অনুৰোধ কৰিছিলোঁ যে আপুনি কিবা কৰি আমাৰ গৰাইমাৰী গাঁওখনে এবাৰ ভিজিট কৰি যাওক আৰু গাঁৱৰ দুৰৱস্থা দেখি যাওক। তেওঁক ইমান ৰিকুৱেষ্ট কৰাৰ পিছতো আজিলৈকে আহি পোৱা নাই। বিশেষকৈ যোৱা বিধানসভাত যে আমাৰ যিজন MLA আছিল প্ৰদীপ চৰকাৰ, তেওঁকো ইমান ৰিকুৱেষ্ট কৰিছিলোঁ, তেওঁ কোনো ব্যৱস্থা কৰা নাছিল। এইবুলি আমাৰ নতুন যিজন বিধায়ক আছে তেওঁক আমি হাত জোৰি অনুৰোধ কৰোঁ, আপুনি কমচে কম আমাক যি প্ৰতিশ্ৰুতি দিছিল ইলেকশ্যনৰ আগত যে আপোনালোকৰ ৰাইজৰ যি দুৰৱস্থা বা যি ৰাস্তাৰ সমস্যা, সেই সমস্যা দূৰ কৰিম, কিন্তু জিকাৰ পিছত আজিলৈকে গৰাইমাৰী গাঁৱত আহি নাপাল। এয়া দুৰ্ভাগ্যজনক কথা। তেওঁলোকে অকল উন্নয়নৰ কথা কয়, আচলতে এয়া বাস্তৱ উন্নয়ন। আপোনালোকে নিশ্চয় দেখিছে কি অৱস্থা, মানুহ অহা যোৱাৰ কাৰণে কিমান অসুবিধা হৈছে। ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে, এখন চাইকেলেৰে যাব নোৱাৰে, এখন বাইক লৈ যাব নোৱাৰে, এনেকুৱা দুৰৱস্থা হৈছে। গতিকে মই চৰকাৰখনক, বিশেষকৈ আমাৰ পঞ্চায়তৰ যিজন বৰ্তমানৰ মন্ত্ৰী মহোদয়, তেওঁক অনুৰোধ কৰিম যাতে অতি সোনকালে আমাৰ এই ভিৰ ব্যৱস্থা কৰা। বিশেষকৈ মই বঙাইগাঁও জিলাৰ যিজন উপায়ুক্ত মহোদয়, তেওঁক হাত জোৰি অনুৰোধ কৰোঁ যে আপুনি অতি সোনকালে পাৰিলে কালিৰ ভিতৰতে গৰাইমাৰীত আহি আপুনি ৰাস্তা ভিজিট কৰক, আৰু গৰাইমাৰী ৰাইজৰ যি অৱস্থা, ৰাস্তা ঘাটৰ যি যান জঁটৰ যি অৱস্থা, সেই অৱস্থা আপুনি নিজৰ চকুৰে চাই যাওক। গতিকে এইখিনিয়ে আমি অনুৰোধ কৰিছোঁ যাতে আমাৰ যি মূল সমস্যা, আমাক খাদ্য দিব নালাগে, আমাক খোৱাৰ কাৰণে কোনো ব্যৱস্থা কৰিব নালাগে, আমাৰ মেইন সমস্যাটো হ'ল ৰাস্তাৰ। এই ৰাস্তাৰ সমস্যাটো দূৰ কৰিলে হয়তো আমি অদূৰ ভৱিষ্যত আমাৰ ল'ৰা ছোৱালী ভালকৈ পঢ়া শুনা কৰাব পাৰিম, স্কুলত যাব পাৰিম, যাৰ কাৰণে এইখিনি সুবিধা বিচাৰি আছোঁ। গতিকে জিলা উপায়ুক্তক মই অনুৰোধ কৰিম যাতে অতি সোনকালে আহি আমাৰ গাঁৱত এই ব্যৱস্থাটো গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিম। লোক আছে আৰু তেওঁৰ পৰা জানিম। কি ক'ব গৰাইমাৰীৰ পথৰ দুৰৱস্থা? হয়, চাওক, এইটো মোটামুটি 17 নং চিজন গ্ৰাম সমষ্টিৰ নৱনীত বিধায়ক নুৰুল ইছলাম ডাঙৰীয়া, তেখেতক মই অনুৰোধ কৰিছোঁ যে আপুনি অতি সোনকালে আমাৰ গাঁৱৰ ৰাস্তাটো চাই পিনে আপুনি যিকোনো প্ৰকাৰে আমাৰ গাঁৱৰ ৰাস্তাটো আপুনি কৰি দিব লাগে। এইখিনিয়ে মোৰ কথা। হয়, আচলতে ক'ব লাগিব যে পথৰ দুৰৱস্থাই এতিয়া জ্বলা কলা খাবলগীয়া হৈছিল এই গৰাইমাৰীবাসী ৰাইজে, কাৰণ পথ নহয় যেন এটা পথাৰহে, কাৰণ এই পথাৰত তেওঁলোকে কঠীয়া গাড়ী প্ৰমাণ কৰি দেখুৱাইছে যে এই পথৰ দুৰৱস্থা। আচলতে ক'ব লাগিব যে বঙাইগাঁও জিলাৰ চিজনগ্ৰাম সমষ্টিৰ অন্তৰ্গত টাপাটাৰী উন্নয়ন খণ্ডৰ যি বালাপাৰা পঞ্চায়তৰ এই গৰাইমাৰী গাঁওখন, আৰু গৰাইমাৰী গাঁওখনৰ এই পথৰ দুৰৱস্থাই এক প্ৰকাৰ জ্বলা কলা খুৱাইছে এই গাঁওবাসীক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।